ND24 হাতত পৰিছে সোণাৰী উন্নয়ন খণ্ডৰ বিষয়াই আৰক্ষীক দিয়া এজাহাৰৰ প্ৰতিলিপি তদানীন্তন জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে ভিডিঅ' বৰ্ণালী ফুকনে দাখিল কৰিছিল এজাহাৰ 18 ছেপ্টেম্বৰত সোণাৰী থানাত দাখিল কৰা হৈছিল এজাহাৰ বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ বিৰুদ্ধে এই এজাহাৰ দাখিল কৰা হৈছিল জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে গোচৰ দিবলৈ মুখ্য কাৰ্যবাহী বিষয়ালৈ লিখিছিল পত্ৰ লিখি মুখ্য কাৰ্যবাহী বিষয়াই পত্ৰযোগে নিৰ্দেশ দিছিল সোণাৰী উন্নয়ন খণ্ডৰ বিষয়া বৰ্ণালী ফুকনক সেই মৰ্মে সোণাৰী আৰক্ষীৰ এজাহাৰ দাখিল কৰিছিল ভিডিঅ' বৰ্ণালী ফুকনে হাজৰিকাৰ বিৰুদ্ধে হৰি মন্দিৰ নিৰ্মাণৰ নামত ৰাজহুৱা ধনৰ অপব্যৱহাৰ লুণ্ঠনৰ অভিযোগ উত্থাপন হৈছিল তদন্তৰ নিৰ্দেশ দিছিল এই সমগ্ৰ বিষয়ক লৈ খণ্ড উন্নয়ন বিষয়াৰ সন্দেহৰ আৱৰ্তত আহিছিল আৰু সন্দেহৰ আৱৰ্তত আহিছে নিবেদন দাস পাটোৱাৰী যিগৰাকী তদানীন্তন জিলা আয়ুক্ত আৰু বৰ্ণালী ফুকনৰ ভূমিকা এতিয়া সন্দেহৰ আৱৰ্তত আহিছে ভাৰতীয় ন্যায় সংহিতাৰ 316 অধীনত ৰুজু হৈছিল গোচৰ 2,16,500 টকাৰ পুঁজি অপব্যৱহাৰৰ এই তথ্য নতুন দিশ উন্মোচন হৈছে আৰু এই এজাহাৰৰ প্ৰতিলিপি ND24 হাতত পৰিছে ইপিনে দুখীক কঠোৰ শাস্তি বিহিবলৈ আহ্বান জনাইছে জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছাই লগতে সমগ্ৰ ঘটনাৰ নিৰপেক্ষ তদন্ত কৰিবলৈ আহ্বান জনাইছে চৰাইদেউ জিলা বিজেপিয়ে কথা হ'ল আমি আমাৰ এগৰাকী নিষ্ঠাবান কাৰ্যকৰ্তাক হেৰুৱাইছোঁ আৰু এই ক্ষেত্ৰত আমি জিলা বিজেপিৰ প্ৰতিজন কাৰ্যকৰ্তা আমি মৰ্মাহত হৈছোঁ আৰু যিসকলে তেখেতক আত্মহত্যা কৰিবলৈ বাধ্য কৰালে তেওঁলোকৰ আমি কঠোৰ শাস্তি আমি দাবী কৰি আহিছোঁ সেই ঘটনা হোৱা দিনাৰ পৰাই আমি সকলো তাতে আছোঁ আৰক্ষীকো তদন্ত ক্ষীপ্ৰতৰ কৰিবলৈ আমি দাবী জনাই আছিলোঁ আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাম যে তেখেতৰ তৎপৰতাত যিসকল দুখী যিসকলৰ নাম আহিছে সকলো ইতিমধ্যে এজনৰ বাদে বাকী 3জন আৰক্ষীয়ে তেওঁলোকক কৰায়ত্ব কৰিছে এজনক দিল্লীৰ পৰা কৰায়ত্ব কৰিছে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ তেখেতে গোটেই তদন্তৰ প্ৰক্ৰিয়াটো খৰতকীয়া কৰিছে আৰু ন্যায়পালিকাৰ ওপৰত আমাৰ বিশ্বাস আছে যে সেই দুখীসকলক কঠোৰতম শাস্তি দিব আৰু দেখিছোঁ বিভিন্ন দুই এটা সংবাদ মাধ্যমত এই ক্ষেত্ৰত জিলা বিজেপি বা ৰাজ্যিক বিজেপিৰ প্ৰতিক্ৰিয়া কি গতিকে আমি প্ৰতিক্ৰিয়া বিভিন্ন সময়ত সংবাদ মাধ্যমতো আমি ব্যক্ত কৰিছোঁ আমাৰ প্ৰতিক্ৰিয়া জিলা বিজেপিৰ তৰফৰ পৰাই হওক বিধায়ক মহোদয় প্ৰাক্তন সাংসদ মহোদয় বা মন্ত্ৰী মহোদয় হওক ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াও ইয়াত আহি উপস্থিত হ'ল এই ঘটনাৰ বুজ ল'লে আৰু তেওঁৰ উপস্থিতিটো আমি জিলা বিজেপি কাৰ্যালয়ত এক শোকসভা আয়োজন হৈছিলে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ উপস্থিতিত সোণাৰীত আৰু মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ উপস্থিতিত মৰাণতো আমি এখন শোকসভা হৈছিলে আৰু বিভিন্ন সংবাদ মাধ্যমতো এই কথাখিনি আহিছে গতিকে আমি জিলা বিজেপিয়ে যাতে কোনো দুখী এৰ খাই নাযায় তাৰ কাৰণে আমি আৰক্ষীক দাবী জনাইছোঁ আৰু ন্যায়পালিকাও তেখেতসকলক শাস্তি দিয়াৰ কাৰণে ন্যায়পালিকাই কাম কৰিব তাৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস আৰু এই বিষয়ক লৈ খণ্ড উন্নয়ন বিষয়াগৰাকীও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এইবাৰ আগবঢ়াইছোঁ ভিডিঅ'ৰ মন্তব্য প্ৰথম কথা হৈছে যেহেতু বিষয়টো সেনসিটিভ হৈ আছে মই আসলতে এই কথাবিলাক কিমানখিনি আপোনালোকক জনাব পাৰোঁ নোৱাৰোঁ এইটো কথাও মানে মই আসলতে অলপমান যেহেতু আইনৰ বিচাৰাধীন হৈ আছে কিন্তু যেহেতু আমাক যি ধৰণৰ ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে তাত স্পষ্টকৈ লিখা আছে দেৱজিৎ হাজৰিকা আৰু অল এয়াৰিং পাৰ্চন মানে যিখিনি ইনভলভ আছে গতিকে তাতে লিখা আছে এটা কথা কওঁ যিহেতু আমাৰ এইটো ডিপাৰ্টমেণ্টেল এনকুৱাৰী এইটো আমি আচলতে যিহেতু যিকোনো এটা নিউজ বা কিবা এটা মানে দুৰ্নীতি বা কিবা এটা হেৰি আহিলে আমি ডিপাৰ্টমেণ্টেল এনকুৱাৰী কৰোঁ কিন্তু এইটোৱে আচলতে মানে এইটো এনকুৱাৰীৰ ওপৰতে বেছ কৰিয়ে আচলতে লোৱা নহয় যেহেতু মেজিষ্ট্ৰেট
পৰ্যায়ত এটা এনকুৱাৰী হৈ আছিলে সেইটো আপোনালোকে জানে নিশ্চয় আমাৰ হেৰি নৱদ্বীপ চাংমাই ছাৰে এনকুৱাৰী কৰিছিলে আৰু তেখেতে ৰিপৰ্ট দিছিলে সেই ৰিপৰ্টৰ ওপৰত ভিত্তি কৰিহে আচলতে এজাহাৰখন দিয়া হৈছিলে যিটো ৰিপৰ্ট মানে যিটো মেজিষ্ট্ৰিয়েল এনকুৱাৰী ৰিপৰ্ট যিটো তাৰ ওপৰত ভিত্তি কৰিহে এই হেৰিখন সেইটো মই ক'ব নোৱাৰিম যিহেতু মই তেনেকৈ কোৱা নাই যিহেতু মোক মানে আমাৰ CEO যিহেতু আমাৰ নেক্সট মানে আমাৰ হায়াৰ অথৰিটি CEO তেখেতৰ পৰা আমি ৰিটাৰ্ণ ইনষ্ট্ৰাকশ্যন পাইছোঁ সেইদিনাখনেই ৰিটাৰ্ণ হয় ইয়াৰ লগতে হয় DC ছাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ